নমস্কাৰ চাৰ্বিদাসকল। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে অসম কেবিনেটৰ ফালৰ পৰা যোৱাকালি মানে জুলাই 31 তাৰিখে আপোনাৰ কেইটামান শেহতীয়া সিদ্ধান্ত গ্ৰহণ কৰিছে, য'ত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে উপকৃত হ'ব বুলি ধৰা হৈছে। সেয়েহে অসম চৰকাৰৰ অসম কেবিনেটত যোৱাকালি লোৱা সিদ্ধান্তসমূহ আমি আপোনালোকক ক'বলৈ ওলাইছোঁ। চাৰ্বিদাসকল, প্ৰথমতে এয়া চাব ফৰ ৱেলফেয়াৰ অফ ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ। আপোনাৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে বিশেষকৈ এক ৰুল পৰিৱৰ্তন কৰা হৈছে, কিয়নো আপোনাৰ পুৰণা পেঞ্চনৰ অধীনত এক নিয়ম আপোনাৰ সেয়া সংশোধন কৰা হৈছে, আৰু যাৰ ফলত ইয়াত আপোনাৰ লিখা আছে যে প্ৰিন্সিপাল ৰুল ইন ৰুল 10(1)(b) অফ জেনেৰেল প্ৰভিডেণ্ট ফাণ্ড আছাম ছাৰ্ভিচ ৰুল 1937। তাৰমানে জেনেৰেল প্ৰভিডেণ্ট ফাণ্ড অসম ছাৰ্ভিচৰ আপোনাৰ যি ৰুল 1937 আছিলে সেয়া আপোনাৰ সংশোধন কৰা হৈছে। আনহাতে ইয়াতে কোৱা হৈছে যে আপোনালোকে ইয়াত চাব 2 নম্বৰে, য'ত কোৱা হৈছে যে আৰু সেই নতুন নিয়ম মতে এতিয়াৰ পৰা নট লেছ দেন 6.25%, তাৰমানে 6.25% আপোনালোকে যি দৰমহা লাভ কৰে তাৰ পৰা সিমান পৰিমাণে আপোনালোকে থ'ব পাৰিব, আৰু ইয়াৰ যাতে এক বছৰত ফাইনেন্সিয়েল ইয়াৰত যাতে 5 লাখতকৈ বেছি টকা যাতে সেয়া জমা নহয়। আৰু ইয়াকে লৈ আপোনাৰ কেবিনেট বৈঠক যোৱাকালি লৈছে, কিন্তু এই সম্পৰ্কে আপোনাৰ 22 মে তাৰিখেহে আপোনাৰ এক শেহতীয়া সিদ্ধান্ত লৈছিল। এয়া চাব এডমিনিষ্ট্ৰেটিভ ফৰ্মছ ট্ৰেইনিং পেঞ্চন এণ্ড পাব্লিক গ্ৰিভেন্সেছ ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ অসমৰ ফালৰ পৰা কিন্তু 22 মে তাৰিখে যি সিদ্ধান্ত লৈছিল এয়া আপোনাৰ চাব GPF-ৰ এয়া নিয়ম সংশোধন মতে এতিয়াৰ পৰা আপোনালোকে যি পায় তাৰ পৰা 6.25% কৰ্তন, আৰু যিটো যাতে এবছৰত 5 লাখতকৈ বেছি নহয়। আৰু সেয়া আপোনাৰ সিদ্ধান্ত আগত লৈছে, কিন্তু কেবিনেট সিদ্ধান্ত আপোনাৰ যোৱাকালিহে লৈছে, কেইদিনমান পিছত। আৰু সেয়েহে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আপোনালোকে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।